আমাৰ গাঁৱৰ চানাপিহঁতৰ লগত হলি খেলিছোঁ খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ ভাল মোৰ খবৰ বহুত বেছি হ'ল মই ভ্লগটো মানে আধা ৰাস্তাৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ মই মানে আমাৰ গাঁৱৰ চানাপিহঁতৰ লগত হলি খেলিছোঁ মই মাত্ৰ ডাঙৰ আপি মানে আমাৰ সৰু সৰু আপিহঁতৰ লগত পাইছোঁ মই তাৰপিছত এঘৰ মানুহ মানে কোনো নাই পইচা চইচাটো নেদে সেইকাৰণে বগৰীকেইটা পাৰবা যাইছোঁ চানাপিহঁতক বগৰী পাৰি আছোঁ পাৰ ঠিকছে পাৰ বেছিকৈ পাৰ খাব লাগিব পইচা চইচা নাই যে সেইকাৰণে বগৰীকেইটা পাৰ হৈ যাম ৰাস্তা ৰাস্তা খাব লাগিব চবৰে জীৱনবিলাক ৰঙেৰে উপচি পৰক ভাল হওক আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ সকলোৰে বাকী আজিৰ দিনটো কি হয় মানে কি কৰোঁ কি নকৰোঁ সেইটো দেখাম মানে ক'ত যাম কিমান দূৰত যাম এতিয়াতো আমাৰ ঘৰৰ পৰা বহুত দূৰ আহিলোঁ আৰু যাই আছোঁ কিন্তু পইচা গাইজ আপোনালোকে বিশ্বাস কৰিব না বহুত মোটামুটি মোৰ আৰু বেছি কথা ক'লে থুই ওলাই থাকে মোৰ পৰা এইটো এটা বেয়া মোৰ স্বভাৱ আৰু মানে কি হ'ল গাইজ আমাৰ ঘৰৰ পৰা বহুত ফুৰকিছোঁ কিন্তু পইচা আপোনালোকে বিশ্বাস কৰিব 50 টকা পইচাও পোৱা নাই কি ৰাইজৰ কথা হৈছে গাইজ আৰু আমাৰ চানাপিহঁতে বগৰী খাই আছে চানাপিহঁতে মোক বগৰী এটাও দিয়া নাই সিহঁতে 7 টকা আছে চানাপিহঁতে দুনিয়াৰ বগৰী বাচি পইচা নেদাৰে সিহঁতে বগৰীৰ বদলা লৈছি মহা বগৰী বহুত দূৰ আহিলোঁ আমি ভাগৰ লাগছি আমাৰ চানাপিহঁতৰ বোলে পিয়াও লাগছি পানীত ঢোক লাগছি আৰু এইফালে হাতত প্ৰসাদ লৈ আছোঁ মানে একঘৰ মানুহ মানে কি বুলি কওঁ দেউতাকৰ মৰাৰ তিথি আছিল আজি মানে হোলীৰ দিনাই পৰে তিথিটো এনেকৈ প্ৰসাদ দিছিল মা কিমান ৰঙা খোৱা আহে চানাপি খোৱামে যি এইফালে প্ৰসাদকেইটা খাই হোৱা নাই মোক মানে বুটকেইটা খাই শেষ কৰিলোঁ আৰু মুখকেইটা খাব আছে মই মুখ ইমান ভাল নাপাওঁ চানাপিহঁতক খাব দিম আৰু ভৰি দুখানে নচলা আছে আহি বহুত দূৰ আহিছোঁ আগা দচি মানে ভৰি নচলে পইচা কিন্তু গাইজ বহুত খুল্লো পইচা ইমান পাৱাই নাই আৰু যাই থাকোঁ কিমান দূৰ ভৰি দুখানে নাই যিমান দূৰক লাগি এনাৰ্জি থাকে সিমান দূৰক লাগি যাই থাকোঁ এনাৰ্জি খতম আৰু ঘৰ মম চেণ্ডেল টেণ্ডেল পিন্ধা নাই আৰু আমাৰ চানাপিহঁতে বোলে চেণ্ডেল নিপিন্ধে মই সেনেকৈ হলকে ভৰি চৰি মানে শিলে পিন্ধছি পুৰিছি সেনে আনিছি মই ৰেষ্ট লৈছোঁ দেই গাইজ আৰু হোলীটো আমাৰ শ্ৰীকৃষ্ণৰ মানে আমাৰ মানে ভগৱান শ্ৰীকৃষ্ণৰ আজি ভগৱানে ৰাধাৰ লগত হোলী খেলিব ৰাসলীলা হ'ব হেপ্পী হোলী গাইজ আৰু মাথাই চাথাই একেবাৰে চব অৱস্থা নহ'ব আছে কালি মাথা ধুব লাগিব আজি নুধুম আৰু ঘৰত যাই পোৱাৰ পিছত আৰু মানে অৱস্থা কাঢ়ি ল'ব সেইকাৰণে মানে মাথা চাথা নুধুম আজি আৰু গাইজ চবৰে জীৱন মাহান ৰঙীন হওক সেয়ে আৰু জীৱন মাহ ভালে থাকক সুখ সমৃদ্ধিৰে ভৰপূৰক আৰু সেয়ে বেলেগ একো নহয় ভাগা দচি বহুত ভাগা দচি গাইজ অলপমান ৰেষ্ট লৈছোঁ ৰেষ্ট লৈ পেলাই আগবাঢ়ি যাই থাকোঁ আৰু কিমান দূৰ পাৰোঁ আৰু এটা কয় গ'ল পিলিয়াৰ চানাপি চবে কওঁ হেপ্পী হোলী বুলি কয় গোটেই মাহে একেলগে কবি জোৰকৈ কবি দে হেপ্পী হোলী গাইজ আপোনালোকে হোলী খেলিলে না আমি কিন্তু পুৰা এনজয় কৰি আছোঁ আৰু মোৰ যিহেতু এইটো লাষ্ট হোলী মাৰ ঘৰত সেইকাৰণে আৰু পুৰা এনজয় কৰি আছোঁ হোলীটো আগাত চাগাত ধৰলিও উপায় নাই আৰু আমাৰ চানাপিহঁতক লগ ধৰছোঁ চানাপিহঁতে মানে আহিব ইচ্ছা নাছিল ময়ে জোৰ কৰি লৈছোঁ বোলে যাং আমাৰ এই এক নম্বৰ চানাপি তাই মোৰ লগত আহে কিন্তু তাইক লগ ধৰলি আৰু বাকীকেইটা অলপমান দূৰত এই হৈছে মোৰ মানে গাঁৱৰে আৰু একদম মোৰ ঘৰৰ সন্মুখৰে ইঘৰ সিঘৰ সেনেকৈ তাইক মাতিলে এই হেতকেইটা অলপমান দূৰৰ মাকাতে নাখায় মোৰ লগত মই ইমান ডাঙৰ আপি সেইকাৰণে গাইজ কাবাই যদি কিবা খাব দিলা হয় মস্ত ভোক লাগছি পইচাখিনি নেদেখা নেকি এতিয়া একদম লাষ্টত দিব গাইজ এই পইচাটো ক'ব অলপমান পিছত লগ পাইছোঁ দুখনমান ফটো উঠি লওঁ পইচা কিমান পালোঁ সেইটো দেখাই নাই পইচাটো হিচাপ কৰি লওঁ এটাৰ প্ৰতি কিমান মানে এটা মানুহৰ প্ৰতি কিমান পৰে পইচা সেইটো মই মানে হিচাপ কৰি মই দেখি আছোঁ আপোনালোকে অলপমান ৱেইট কৰক মাত্ৰ 5 মিনিট ৱেইট কৰক তাৰপিছত মই দেখাই আছোঁ পইচাখিনি গন্তি কৰিলোঁ টোটেল পইচা পালোঁ আমি 1030 টকা কষ্ট বহুত কৰিছোঁ গাইজ এইফালে এতিয়া আছে 800 টকা এতিয়া এই 800 এইখিনি এতিয়া 10 টকীয়া খুচুৰাতে এইখিনিতে এতিয়া 200 আৰু ইয়াতে 30 টকা আছে পইচা পালোঁ 270 টকা পালোঁ
ফুচকা আনছোঁ ফুচকাটো দিছে বেলেগে মানে আৰু পইচা নিদিলা ফুচকা দিছে মই 4টা গৈছিলোঁ 4 টকা দিছে 10 টকা 10 টকা 40 টকা 3টা হোলী খেদি খেদি আহিলোঁ গাইছ মাথাৰ বিষে ভৰিৰ বিষে কৰি দিছি বহুত দূৰ জাগা গৈছোঁ বহুত দূৰ এনেকৈ মই হোলী খেদাই নাছিলোঁ 3 বছৰমান হ'ল এনেকৈ হোলী খেদবা ডাঙৰ হোৱাৰ পিছত সৰুতে খেদাওঁতে খেদা বেলেগ কথা কিন্তু ডাঙৰ হোৱাৰ পিছত মানে হোলী খেদা নাছিলোঁ মানে আমাৰ ওচৰৰে আপিমানক দেখি আৰু ডাঙৰ ডাঙৰ আপিমানক দেখি আমাৰো মন যায় খেদবা এনেকৈ খেদা আৰম্ভ কৰি দিলোঁ আৰু গাইছ মনটো যায় মনটো তাৰমানে উগুল টুগুল হৈ থাকে মোৰ মনটো এক ঠাইত মানে স্থিৰ হৈ থাকে অ'ত ত'ত তেনেকৈ আৰু তাৰপিছত যিহেতু কষ্ট কৰিছোঁ কষ্ট কৰি কিবা এটা খাব লাগিব না সেইকাৰণে মোৰ পইচাখিনি দি কিবা এটা আনবা দিছোঁ ভাইটিক কিবা এটা মানে ব্ৰইলাৰ এটা লৈছি ইমান দামীও নহয় দেই গাইছে আমি পইচা চইচা নাই যিখিনি পাইছোঁ অলপমান বজাৰ চজাৰ কৰিছোঁ আইও মাইও ভৰি চৰি বিষ উঠছি ফেৰা চেৰা বিষ উঠি গৈছে মায়া 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 1.5 কেজি নহয় 1.5 কেজিৰ ওপৰত আছে তো 1 কেজি কিবা 800 না 900 কিবা এনেকুৱা আছে মোৰ পইচা দি আনছি গাইছ আৰু এইফালে কিবা কিবি বজাৰ কৰিলা ভাইটি বজাৰ কৰা কৰিছিলোঁ বিস্কুট বিস্কুট মিঠাই চিঠি আনবা নিদিলোঁ গাইছ ৰাতিপুৱা চিঙিৰে দি চাহ খাই গৈছোঁ ভাইটি চিঙিটা আনছিল সেইকাৰণে আৰু ইমান বস্তু মিঠাই গেষ্ট্ৰিক মাৰি আছে তামাম আৰু যিহেতু ভাত খোৱা নাই দিনটো বেছি অহা বস্তু খাব নোৱাৰা গেষ্ট্ৰিক উঠি যাব এইফালে নেমুজ চেনি আৰু মচুৰৰ দালি গাইছ কষ্ট কৰি পেলাই ইনকাম কৰাটো ইমান সহজ কথা নহয় আমাৰ দিনটো নহয় আমি গৈছোঁ ঘৰৰ পৰা 11টা বজাত মানে হোলী খেদবা আৰু মানুহৰ ঘৰত 11টা বজাত হোলী খেদবা গৈছোঁ তাৰপাছত আমি ঘৰ আহিছোঁ 3টামান বাজছি আৰু বাজলি আমি মানে একো কষ্ট কৰা নাই মানে কষ্ট খোজকাঢ়িছোঁ আৰু বহুত ৰ'দ আৰু সেইটোৱে আৰু ৰ'দ বহুত বেছি খোজকাঢ়ি কাঢ়িয়ে গৈছোঁ মানে খোজকাঢ়ি কাঢ়ি মানে হোলী খেদবা গৈছোঁ সেইখিনিতে গাইছে আমাৰ ভৰিৰ বিষ মাথাৰ বিষ দেহা মানে যথা হৈ আছে অথন্তৰ আৰু বেমাৰ মানে বেমাৰ বুলিয়ে ক'লোঁ ভৰিৰ বিষ মাথাৰ বিষ ইমান মানে আগুৰি ধৰছি আৰু গাইছ আমাৰ দেউতাহঁতে বা ভাইটিহঁতে ঘৰত কাম কৰে কিমান কষ্ট হ'ল আজি মানে অনুমান কৰিছোঁ কষ্ট কৰি পোৱা পইচা ইমান সহজ কথা নহয় গাইছ সেইকাৰণে কষ্টৰ মূল্য মানুহক দিব লাগে আৰু গাইছ কিছুমানে আৰু কয় কাম কৰিছি পইচা পাইছি সেই আৰু এনেকৈ কয় না কিছুমানে কিন্তু কাম কৰিলে যে পইচা পালি কথাটো এনেকুৱা নহয় না কষ্ট কিমান যে হয় সেইটো কথা জানিব লাগে মই গেছত ভাত তুলি দিলোঁ আৰু এইফালে ভাইটি মুৰ্গীটো চাফা কৰি পেলাই একদম কাটবা লাগছে কাটি আছে মই কাটবা দিছিলোঁ মই কাটবা নাজানো তেল গৰম হৈছে তেল গৰম হোৱাৰ লগে লগে মই তেজপাত দিছোঁ দুটামান আজি মোৰ ষ্টাইলত মাংস বনাম আৰু এইফালে এক বাটি পিঁয়াজ কাটি লৈছোঁ পিঁয়াজখিনি দিলোঁ এইখিনি অলপ ভাজা যাৱাৰ পিছতে মছলাখিনি দিলোঁ আদা নহৰু জলকীয়া এইখিনি অলপ ভাজিম মছলাৰ কেঁচা গন্ধটো নাযাকলৈকে মছলাটো ভাজা গেছি তাৰপিছত মই ইয়াত আৰু মই এড কৰিম মছলাৰ গুড়া যত যিমান আছে ঢালি দিলি হয় জিৰাৰ গুড়াৰ পেৰে ধনিয়াৰ গুড়া গৰম মছলাৰ পেৰে চিকেন মছলাক লাগে যিমান যি আছে চব ঢালি দিছোঁ তেল ওলাইছে মছলাৰ পেৰে মছলাখিনি ভাজা গৈছে এতিয়া মই দিম এতিয়া পুৰা এক চৈদাই হৈছে অলপমান কম এইখিনি মাংসখিনি দিম মাংস হিচাপে লৰাটো সৰু হৈছে ডাঙৰ লৰাটো কিবা বেলেগ বস্তু আছে তাৰমানে এইটোতো বনাব লগা হয় নাৰবা মিলেও দিগদাৰ আৰু গোটাই
দি অলপ ভাজিলোঁ এতিয়া এতিয়া মই ৰং গুড়া দিলোঁ ৰং গুড়া অলপ দেৰি ভাজি ল'লোঁ এতিয়া মই পানীখিনি দিম মছলাৰ পানীখিনি দিলোঁ গোটেইখিনি লাষ্টত আছিল যিখিনি আছিল আৰু অলপমান দিম আৰু এইখিনি এতিয়া দিলোঁ সদ্যহতে মানে আলুখিনি সিজবৰ কাৰণে তাৰপিছত লৰাটো মস্ত সৰু হৈছে লাৰবাৰ কাৰণে বহুত দিগদাৰ হৈছে একেবাৰে মোটামুটি আৰু 10 মিনিট 20 মিনিটমান থাকিব দিম মানে মনটো সেনেকৈ নাযায় বেলেগৰ লগত খানা চানা খাব ঘৰৰ মানুহকেইটাৰ লগতে আৰু খানা চানা খাই ভাল পাওঁ যি হওক অলপেই হওক বা বেছি হওক সেইটো পিছ কথা কিন্তু ঘৰৰ মানুহৰ লগত খানা খাই ভাল লাগে মই মানে বেলেগ মানুহ দৰকাৰ নাই মোক ঘৰৰ মানুহকেইটা লগলি হয় সেইকাৰণে মই ঘৰতে আৰু বস্তুখিনি আনি লৈছোঁ মাহঁতৰ লগত খাম একেলগে ভাল লাগে আৰু ঘৰৰ মানুহকেইটাৰ লগত খানা খাই হয়নে নাই গাইজ কমেণ্ট কৰিবচোন আৰু মোৰ মানে গাইজ সেই আৰু ঘৰৰ মানে বেলেগত খানা খাব পাৰলোঁ হয় পইচা এটা নামিলেও ভালকৈ বেলেগত খানা খালেও মনটো মানে মোৰ ঘৰতে থাকিব মানে মোৰ দুখ লাগি থাকিব আৰু মনটোত এনেবা কি খাইছে কি খোৱা নাই সেনেকৈ বুলি চিন্তা হৈ থাকিব সেনেকৈ আৰু সেইকাৰণে বোলো ঘৰতে খাম খানাটো ঘৰৰ মানুহকেইটাই লগে ভাগে ভালকৈ এসাঁজ খাব পাৰিম পেট ভৰে মানুহ জীৱনত কেইদিনীয়া গাইজ আজি ছোৱালী নাই তেনেকৈ থকা দিনকেইটা উপভোগ কৰিব লাগে আৰু সময়বিলাক সেই বাকী গাছ লাইনটো বেছি লাইনটো বা কেতিয়া নাই ঠিক নাই মাংস জোঙৰা হৈ গৈছে আৰু এইফালে আমাৰ তিনিটাৰ কাৰণে ওলাইছোঁ পাপা মোৰ মায়ে আৰু দেউতাৰ কাৰণে বাতিত দি পঠালোঁ আঞ্জাৰ মাংস যিমানে গোটাবলৈ নাখাওঁ কিয় জঙৰা মাংস যদি এক পিছে হওক খাওঁ তেতিয়াহে মানে মাংসৰ খাৱা যেন লাগে কিন্তু আঞ্জাৰ মাংস বহুত খালেও মানে সূতা নপলায় আৰু মানে খাৱা যেন নালাগে আমাৰ আৰু আমি মানুহ অলপমান খাওঁছি বেছি আমাৰ আপোনালোকে বিশ্বাস নকৰিব আমাৰ এটা মানুহকে 1 কেজি মাংস লাগে আধা কেজি 3 কেজি 3.5 কেজি ব্ৰইলাৰ আমি 4টা মানুহে খাওঁ এতিয়া মাংসখিনিত পানী চানি দি লওঁ পানী চানি দি উঠিলোঁ আৰু নিমখ দিব লাগিব অলপ পিছত মানে টেষ্ট কৰি নিমখখিনি দিম আঞ্জাৰ কালাৰ কেনেকুৱা হচ্ছে গাইজ তাতে জুইৰ ছায়াও বসছি জুই জিলখিনি বসছি গৰমৰ দিন আহিলা দেই আৰু গাইজ জুইত ভাত ৰান্ধা চুব লাগিব আৰু এইটো মাতি আছোঁ উঠি নাই ময়ে খাওঁ টেষ্ট কৰি চাওঁ কেনে হৈছে গাইজ আলুখিনি খাইতো সদায় পাৰোঁ ঠিকে আছে হয়তো আৰু গাইজ মই যে বনাইছোঁ সদস্য সেনেকুৱা কথা নহয় নাজানো মই বানা বুলি নহয় সঁচাই গাছ সদস্য মস্ত ঠান্ডা লাগছে পিরেক খানে দি বহুত ঠান্ডা লাগছে ইমান পানি দিছো নাপাকো পানী দিছা মানে কি কয়ে ৰংগলৈ গৈছে আলু মাখা খালি গাইজ মই মাংস খাই লওঁ বাই বাই আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে এইটো ভিডিঅ' চাই থাকিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে
সেইটো ক'ব কমেণ্ট কৰিও। আৰু গাইজ এইখিনিয়ে আছিল ভিডিঅ'টো আজি। যদি ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চবখিনি কৰি দিব আৰু অলপমান মৰম দিব। বাই বাই, লাভ ইউ গাইজ সকলোকে। আৰু সকলোকে মোৰ ফালৰ পৰা হোলীৰ শুভেচ্ছা থাকিল। ভিডিঅ'টো দিওঁতে দেৰিও হ'ব পাৰে বা সোনকালে হ'ব পাৰে, আপোনালোকক শুভেচ্ছা জনালোঁ। বাই।